Welcome to APSC Study Hub. মই কৃষ্ণা বৰা আজি আমি আপোনালোকলৈ লৈ আহিছো ক্লাছ 6 ৰ NCERT পলিটিৰ সোশিয়াল এণ্ড পলিটিক্যাল লাইফ টেক্সট বুক খনৰ ফাৰ্স্ট চেপ্টাৰ গাইস চেপ্টাৰটো ডিসকাস কৰাৰ আগতে আপোনালোকে NCERT কিয় পঢ়িব লাগে তাক জনাটো জৰুৰী গাইস কোনো এখন ৰেফাৰেন্স বুক পঢ়াৰ আগতে বেসিক কনসেপ্টখিনি ক্লিয়াৰ কৰিবলৈ NCERT পঢ়িব লাগে তেতিয়াহে আপোনালোকে ৰেফাৰেন্স বুকখনত থকা কথাখিনি ভালদৰে আয়ত্ত কৰিব পাৰিব গাইস এই বিষয়ে আমাৰ APSC ষ্টাডি হাবৰ বৰ্ষাৰাণী বৰা মেমে সিলেবাসৰ প্ৰিভিয়াস ভিডিওটোত ভালদৰে বুজাই দিছে আপোনালোকে যদি এতিয়াও ভিডিওটো চোৱা নাই চাই লব তলৰ ডেসক্ৰিপচন বক্সত লিংকটো দি দিয়া হৈছে সো গাইস এতিয়া আহো আমাৰ ফাৰ্স্ট চেপ্টাৰ আন্ডাৰষ্টেণ্ডিং ডাইভাৰ্সিটি লৈ এই চেপ্টাৰটোত আমি হোৱাট ইজ ডাইভাৰ্সিটি ডাইভাৰ্সিটি ইন ইণ্ডিয়া আৰু ইউনিটি ইন ডাইভাৰ্সিটি এই তিনটা কনসেপ্ট বুজিম সো গাইস ফাৰ্স্টতে আমি জানো আহক হোৱাট ইজ ডাইভাৰ্সিটি গাইস মানুহৰ মাজত ধৰ্ম ভাষা খাদ্যাভ্যাস আদিৰ বিশেষে থকা ভিন্নতাসমূহকে ডাইভাৰ্সিটি অৰ্থাৎ বৈচিত্ৰতা বুলি কোৱা হয় সো গাইস এই চেপ্টাৰটোত আপোনালোকে শিকিব পাৰিব যে মানুহৰ মাজত বহুত ক্ষেত্ৰত ডিফাৰেন্সেছ বোৰ দেখা পোৱা যায় তেওঁলোক কেৱল দেখাতেই বেলেগ বেলেগ নহয় আনকি তেওঁলোকৰ ৰিজনাল কালচাৰেল বা ৰিলিজিয়াছ বেকগ্ৰাউণ্ডো বেলেগ বেলেগ হয় এনেদৰে ডিফাৰেন্ট বেকগ্ৰাউণ্ডৰ লোকসকল লগ লাগি ইণ্ডিয়াখন ইন্টাৰেষ্টিং আৰু ডাইভাৰ্স বনোৱাত সহায় কৰিছে সো গাইজ হোৱাট ডাজ ডাইভাৰ্সিটি এড টু আৱাৰ লাইফছ হাউ ডিড ইণ্ডিয়া বিকেম লাইক দিছ আৰ অল কাইণ্ডছ অফ ডিফাৰেন্সেছ এ পাৰ্ট অফ ডিফাৰেন্স Can diversity also be a part of unity? আদিৰ বিষয়ে এই চেপ্টাৰটোত আমি আজি বুজিম গাইজ ডাইভাৰ্সিটি মানে কি বুজিবলৈ ইয়াত কিছুমান এক্সাম্পল দিয়া হৈছে ফাৰ্স্ট এক্সাম্পলটো হ'ল তিনিটা ষ্টুডেণ্টক তিনিখন ছবি আঁকিবলৈ দিয়া হৈছে আৰু এটা বক্স খালি ৰখা হৈছে তাত আপোনালোকক এটা ছবি আঁকিব দিছে আৰু কোৱা হৈছে যে আপুনি অঁকা ছবিখন বাকি তিনিজনে অঁকা ছবিখনতকৈ বেলেগ হ'ব আৰু এইটো কিয় হৈছে কিয়নো আমাৰ সকলোৰে ইউনিক ড্ৰয়িং ষ্টাইল আছে সো ইয়াত কোৱা হৈছে যে আমি কেৱল ইজন আনজনৰ পৰা দেখাতেই বেলেগ নহয় আমাৰ ল্যাঙ্গুৱেজ ৰিলিজিয়াছ ৰিচুৱেলছ কালচাৰেল বেকগ্ৰাউণ্ড বেলেগ বেলেগ হয় সো যদিও ষ্টুডেণ্ট তিনিটা একেটা ক্লাছৰে হয় তথাপিও তেওঁলোকৰ মাজত ডিফাৰেন্সেছ দেখা পোৱা যায় এইটোৱে হ'ল ডাইভাৰ্সিটি গাইজ এতিয়া আমি ভালদৰে চালে দেখা পাম যে চেপ্টাৰটোত আৰু বহুতো উদাহৰণ দিয়া হৈছে কিন্তু আপোনালোকে এই সকলোবোৰ পঢ়িব আৰু বুজিবলৈ ট্ৰাই কৰিব সো গাইজ এতিয়া আমি ডাইৰেক্ট আহোঁ পেজ নম্বৰ 7 লৈ এতিয়া আহোঁ ডাইভাৰ্সিটি ইন ইণ্ডিয়া কনচেপ্টটোলৈ ইয়াত কোৱা হৈছে যে ইণ্ডিয়া এখন বিভিন্ন বৈচিত্ৰতাৰে পৰিপূৰ্ণ এখন দেশ ইয়াত বেলেগ বেলেগ মানুহে নিজৰ নিজৰ ল্যাঙ্গুৱেজ ফুড ফেষ্টিভেলছ ৰিলিজনসমূহ প্ৰেক্টিছ কৰা দেখা যায় গাইজ মই এতিয়া এটা উদাহৰণৰ সহায়ত বুজাব বিচাৰিছোঁ যে যিদৰে অসমত থকা এজন ব্যক্তিয়ে অসমীয়া ভাষা কয় আৰু ৱেষ্ট বেংগলত থকা এজন ব্যক্তিয়ে বেংগলী ভাষা কয় অৰ্থাৎ গাইজ এখন কাণ্ট্ৰিত থকা বিভিন্ন ষ্টেটৰ লোকসকলৰ ভাষা ধৰ্ম থকা খোৱাৰ ষ্টাইলসমূহ বেলেগ বেলেগ গাইজ ইণ্ডিয়াত থকা এই বৈচিত্ৰতাৰ কাৰণসমূহো বেলেগ বেলেগ ইণ্ডিয়াত থকা এই বৈচিত্ৰতাৰ কাৰণসমূহ যেহেতু বেলেগ বেলেগ তাৰ ভিতৰত থকা দুটা ইম্পৰ্টেণ্ট ফেক্টৰ্ছৰ বিষয়ে আমাৰ চেপ্টাৰটোত ডিসকাস কৰা হৈছে যদিও গাইজ ইয়াত ডাইৰেক্ট মেনশ্যন কৰা নাই তথাপিও আপোনালোকে যদি ভালদৰে মন কৰে ফেক্টৰ্ছ দুটা ওলাই ল'ব পাৰিব সো গাইজ ফাৰ্স্ট ফেক্টৰটো হ'ল হিষ্টৰিকেল ফেক্টৰ আৰু সেকেন্ড ফেক্টৰটো হ'ল জিঅ'গ্ৰাফিকেল ফেক্টৰ এতিয়া আহোঁ হিষ্টৰিকেল ফেক্টৰত কি দিয়া আছে গাইজ ইয়াত কোৱা হৈছে যে পৃথিৱীৰ বিভিন্ন ঠাইৰ লোকসকল ব্যৱসায় বাণিজ্য কৰাৰ উদ্দেশ্যেৰে নতুন মাটি নতুন ঠাই বিচাৰি উলিয়াই আহিছিল আৰু গাইজ তেওঁলোকৰ এই যাত্ৰা দীঘলীয়া হোৱাৰ বাবে যেতিয়াই তেওঁলোকে সুবিধাজনক ঠাই পাইছিল তাতেই তেওঁলোকে দীঘলীয়া সময়ৰ বাবে থকা আৰম্ভ কৰি দিছিল বহুতো লোকে আকৌ থকা ঠাইখনত হোৱা মহামাৰী খৰাং আৰু বিশেষকৈ খাদ্যৰ অভাৱৰ ফলত বেলেগ এখন ঠাই বিচাৰি আহিছিল
য'ত সকলোবোৰ সুবিধা দেখা পোৱা যায়। গাইজ, বহুতো লোকে আকৌ কামৰ সন্ধানত, আনহাতে আন কিছুমান লোকে যুদ্ধৰ পৰা নিজৰ জীৱন বচাই সুৰক্ষিত ঠাই বিচাৰি আহিছিল। চ' গাইজ, এনেদৰে যেতিয়া বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভাষা ভাষী, ধৰ্মীয়, সংস্কৃতিৰ লোকসকল আহি এখন ঠাইত লগ লাগিছিলহি, তেতিয়াই তেওঁলোকৰ খাদ্য, ভাষা, সংস্কৃতি, ধৰ্ম আদি মিক্স হোৱা দেখা পোৱা গ'ল। অৰ্থাৎ পুৰণি সকলো বস্তু মিক্স হোৱা দেখা গ'ল। এইদৰে হোৱা সংমিশ্ৰণৰ ফলত এটা নতুন সভ্যতা গঢ় লৈ উঠা দেখা পোৱা গ'ল। এইদৰে গাইজ হিষ্টৰিকেল অৰ্থাৎ ঐতিহাসিক কাৰণত এখন ঠাই ডাইভাৰ্ছ ৰিজন অৰ্থাৎ বৈচিত্ৰতাৰে ভৰা এটা অঞ্চললৈ পৰিণত হ'ল। এইটোৱে হ'ল হিষ্টৰিকেল ইনফ্লুৱেঞ্চ। নাও গাইজ কাম টু জিঅ'গ্ৰাফিকেল ফেক্টৰ। গাইজ, জিঅ'গ্ৰাফিকেল ফেক্টৰৰ কাৰণেও আমাৰ মাজত ডাইভাৰ্চিটি অহা দেখা পোৱা যায়। যেতিয়া মানুহে তেওঁলোক থকা ঠাইখনৰ জিঅ'গ্ৰাফিকেল নিডছৰ লগত মিলাই জীৱন অতিবাহিত কৰিবলৈ লয়, তেতিয়াই জিঅ'গ্ৰাফিকেল ডাইভাৰ্চিটিছ দেখা যায়। ফৰ এক্সাম্পল, সাগৰৰ কাষত থকা লোকসকলৰ লিভিং ষ্টাইলৰ লগত পাহাৰৰ কাষত থকা লোকসকলৰ লিভিং ষ্টাইল নিমিলে। চ' গাইজ, এই হিষ্টৰিকেল আৰু জিঅ'গ্ৰাফিকেল ফেক্টৰ্ছ দুটা ভালদৰে বুজিবলৈ আমাৰ কিতাপত দুখন ঠাইৰ উদাহৰণ দিয়া হৈছে। এখন লাডাখ আৰু আনখন হৈছে কেৰেলা। গাইজ, লাডাখ এখন ডিজাৰ্ট হয়। ই জম্মু কাশ্মীৰৰ ইষ্টাৰ্ণ পাৰ্টত থকা মাউণ্টেইনছত অৱস্থিত। গাইজ, ইয়াত খেতি নহয় বুলিয়েই ক'ব পাৰি, কাৰণ ইয়াত বৰষুণ নহয় আৰু বছৰৰ বেছিভাগ সময় বৰফেৰে আৱৰি থাকে। গাইজ, অঞ্চলটো গছ-গছনিৰ সংখ্যা নগণ্য আৰু ড্ৰিংকিং ৱাটাৰৰ কাৰণে তাত থকা লোকসকলে গৰমৰ দিনত মেল্টিং স্নোৰ ওপৰত ডিপেণ্ড কৰে। আনহাতে গাইজ, কেৰেলা ইণ্ডিয়াৰ চাউথ ৱেষ্ট কৰ্ণাৰত আছে। লগতে কেৰেলাৰ এটা ছাইডত সাগৰ আছে আৰু আনটো ছাইডত হিলছ আছে। গাইজ, লগতে কেৰেলাৰ ক্লাইমেটৰ ধান খেতিৰ বাবে উপযোগী। ইয়াৰ উপৰিও কেৰেলাৰ মাটি সাৰুৱা। ইয়াত মেজৰিটি মানুহে ৰাইচ, ফিছ, ভেজিটেবলছ খাই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। চ' গাইজ, আপোনালোকে গম পালে যে দুয়োখন ঠাইৰ জিঅ'গ্ৰাফী বেলেগ হোৱাৰ বাবে দুয়োখন ঠাইৰ লোকসকলৰ থকা খোৱা, লিভিং ষ্টাইল বেলেগ বেলেগ। গাইজ, হিষ্টৰিকেল ফেক্টৰ যদি চাওঁ, আমি দেখিম যে দুয়োখন ঠাইৰ হিষ্টৰিকেল ফেক্টৰৰ ওপৰত চিমিলাৰ কালচাৰেল ইনফ্লুৱেঞ্চ পৰা দেখা গৈছে। বিকজ দুয়োটা ৰিজনতেই চাইনিজ আৰু আৰব ট্ৰেডাৰ্ছৰ ইনফ্লুৱেঞ্চ পৰা দেখা যায়। গাইজ, ইয়াত কেৰেলাৰ ফেমাছ ওনাম ফেষ্টিভেলৰ কথা মেনশ্যন কৰা হৈছে। গাইজ, এতিয়া আহোঁ ইউনিটি ইন ডাইভাৰ্চিটি কনচেপ্টলৈ। ইয়াত কোৱা হৈছে যে ইণ্ডিয়াৰ এই ডাইভাৰ্চিটি সদায় চ'ৰ্চেছ অফ ইটছ ষ্ট্ৰেংথ বুলি ৰিকগনাইজড হৈ আহিছে। গাইজ, যেতিয়া ব্ৰিটিছে আমাৰ দেশত শাসন কৰিছিল, তেতিয়া বিভিন্ন কালচাৰেল আৰু ৰিজনেল বেকগ্ৰাউণ্ডৰ পৰা সকলো মানুহ একলগ হৈ ব্ৰিটিছক অপ'জ কৰিবলৈ ওলাই আহিছিল। ইণ্ডিয়াৰ ফ্ৰীডম মুভমেণ্টত হাজাৰ হাজাৰ মানুহ, বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ মানুহো ওলাই আহিছিল। গাইজ, তেওঁলোকে একেলগে কাম কৰিছিল, জেইললৈ গৈছিল আৰু তেওঁলোকে ব্ৰিটিছসকলক অপ'জ কৰিবলৈ ডিফাৰেণ্ট ৱেজসমূহ বিচাৰি উলিয়াইছিল। ইণ্টাৰেষ্টিংলি গাইজ, ব্ৰিটিছসকলে ভাবিছিল যে ইণ্ডিয়ানছসকলৰ মাজত ইমান ডাইভাৰ্চিটি আছে, চ' তেওঁলোকে এই ডাইভাৰ্চিটিৰ সুবিধা লৈ ইণ্ডিয়ান পিপলছৰ মাজত বিভেদ আনি তেওঁলোকৰ ইউনিটিক দুৰ্বল কৰি বহুত দিনলৈ শাসন কৰাৰ পলিচি বনাইছিল। কিন্তু গাইজ, ভাৰতীয়সকলে দেখুৱাই দিলে যে যিমানেই ভাৰতীয় লোকসকলৰ মাজত ভিন্নতা নাথাকক কিয়, ব্ৰিটিছসকলৰ এগেইনষ্টত এক হৈ যুঁজ দিব। চ' গাইজ, জৱাহৰলাল নেহৰুৱে
ইউনিটি ইন ডাইভাৰ্চিটি এই ফ্ৰেজটো তেওঁৰ ডিস্কভাৰী ইন ইণ্ডিয়া কিতাপখনত অৰ্থাৎ অনৈক্যৰ মাজত ঐক্য এই ফ্ৰেজটো তেওঁৰ ফেমাছ বুক ডিস্কভাৰী ইন ইণ্ডিয়া কিতাপখনত মেনশ্যন কৰিছিল। গাইজ, ৰবীন্দ্ৰনাথ ঠাকুৰে যি নেশ্যনেল এন্থেম ৰচনা কৰিছিল সেয়াও ইউনিটি অফ ইণ্ডিয়াৰ এটা ডাঙৰ এক্সাম্পল। চ' গাইজ, এতিয়া আমি ভালদৰে বুজিলোঁ যে ইণ্ডিয়া এখন ডাইভাৰ্ছ কাণ্ট্ৰি হয়, য'ত জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে মিলিজুলি বসবাস কৰে। অৰ্থাৎ ইমানবোৰ ডাইভাৰ্ছ লোক থকাৰ পিছত সকলোৱে নিজকে ইণ্ডিয়ান বুলি পৰিচয় দিয়ে। চ' গাইজ, আপোনালোকে নিশ্চয় ডাইভাৰ্চিটি মানে কি বুজি পালে। যদি কিবা এতিয়াও ডাউট আছে কমেণ্ট বক্সত জনাব পাৰে। গাইজ, ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো অন কৰি দিব। শেষত এই ভিডিঅ'সমূহ যিমান পাৰে শ্বেয়াৰ কৰি আগলৈও এই ভিডিঅ'সমূহ পাবলৈ আমাক উৎসাহিত কৰিব বুলি আশা থাকিল। ধন্যবাদ। জয় আই অসম।